নমস্কাৰ মই নৱকুকে সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজনীতিৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ লৈ অহাৰ চেষ্টা কৰিছো লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত আন এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ব আৰু এবাৰ একত্ৰিত হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ নিৰ্বাচনৰ এদিন পূৰ্বে বৃহৎ ঘোষণা কৰিছে বিধায়ক অখিল গগৈ আৰু অখিল গগৈ কৈছে এবাৰ একত্ৰিত হ'ব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ অৰ্থাৎ দুই গগৈক একেলগে দেখিবলৈ পোৱা যাব আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম নিৰ্বাচনৰ পাছতে একত্ৰিত হ'ব ৰাইজৰ দল আৰু জাতীয় পৰিষদ এটা ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত সলনি হ'ব ৰাজনৈতিক প্ৰেক্ষাপট আনুষ্ঠানিক ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে আৰু নতুন নামেৰে পৰিচিত হ'ব আঞ্চলিক দলটো নতুন নামেৰে নামাঙ্কিত কৰা হ'ব এই আঞ্চলিক ৰাজনৈতিক দলটো আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰাৰ যুঁজা চলোৱা হৈছে আৰু সেই লক্ষ্যৰে এনেদৰে এতিয়া নতুনকৈ এটা দল সৃষ্টি কৰাৰ যুঁজা চলোৱা হৈছে নিৰ্বাচনৰ এদিন পূৰ্বে বৃহৎ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে একেখন মঞ্চতে দেখিবলৈ পোৱা যাব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ পুনৰবাৰলৈ কৰিছে এটা ডাঙৰ খবৰ আনুষ্ঠানিক ঘোষণা বিধায়ক অখিল গগৈ লোকসভা নিৰ্বাচনৰ পাছতে ৰাজ্যত আন এটা আঞ্চলিক ৰাজনৈতিক দল সৃষ্টি কৰা হ'ব জন্ম হ'ব এই কথা উল্লেখ কৰা হৈছে য'ত একত্ৰিত হ'ব এবাৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল অৰ্থাৎ দুই গগৈ বিধায়ক অখিল গগৈ আৰু সমান্তৰালকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ একেলগে দেখিবলৈ পোৱা যাব নিৰ্বাচনৰ পাছতেই নতুন এটা আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ব আৰু নতুন নামেৰে নামাঙ্কিত কৰা হ'ব এই ৰাজনৈতিক দলটো আৰু নিৰ্বাচনৰ এদিন পূৰ্বে কাইলৈ যেহেতু ভোট গ্ৰহণ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আৰু তাৰ প্ৰাক্ষণত এদিন পূৰ্বে এনেদৰে বিধায়ক অখিল গগৈয়ে এই বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰে আনুষ্ঠানিক ঘোষণা কৰিছে বিধায়ক গগৈয়ে কৈছে যে আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰাৰ যুঁজা চলোৱা হৈছে গতিকে নতুনকৈ আঞ্চলিক ৰাজনৈতিক দল সৃষ্টি কৰা হ'ব জন্ম দিয়া হ'ব আৰু একেখন মঞ্চতে দেখিবলৈ পোৱা যাব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এই সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়াৰ চেষ্টা কৰিম আমি ৰাইজৰ দলে চেষ্টা কৰি আছো যে অসমৰ আন এটা আঞ্চলিক শক্তি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ আমি দুইটা দলে ঐক্যবদ্ধ হৈ একলগ হৈ এটা নতুন ৰাজনৈতিক দল এটা নতুন আঞ্চলিক শক্তি তৈয়াৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছো এই সন্দৰ্ভত অতি কমেও 5টা ৰাউণ্ডৰ আলোচনা ইতিমধ্যে সমাপ্ত হৈছে আৰু এই সম্পৰ্কে এতিয়া শীৰ্ষ পৰ্যায়ত আলোচনা বিলোচনা অব্যাহত আছে আমি আশা কৰো যে নিৰ্বাচনৰ পাছতে আৰু কেইমাহমানৰ পাছতে আমি দুইটা আঞ্চলিক ৰাজনৈতিক দল ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটাই ঐক্যবদ্ধকৈ এটা নতুন ৰাজনৈতিক শক্তি এটা নতুন আঞ্চলিকতাবাদী শক্তি তৈয়াৰ কৰিম আৰু এই আঞ্চলিকতাবাদী শক্তিয়ে সমগ্ৰ অসমক ৰাইজক ঐক্যবদ্ধ কৰি 2026 যাতে বিজেপিৰ বিকল্প এখন চৰকাৰ কৰিব পাৰো তাৰ কাৰণে চেষ্টা কৰিম আমি ৰাইজৰ দলে এটা সঁচা শক্তিশালী নিবাস আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক শক্তিৰূপে নিজকে সবল আৰু শক্তিশালী কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছো কাৰণ ইতিমধ্যে আপোনালোকে সকলো জানে যে আমাৰ পুৰণি যিটো আঞ্চলিক দল আছিলে অসম গণ পৰিষদ এই অসম গণ পৰিষদ কাৰ্যত মৃত্যু ঘটিছে আঞ্চলিকতাবাদী শক্তি নহয় অসম গণ পৰিষদ এতিয়া বিজেপিৰ বহুতীয়া এটা গণ সংগঠনৰ দৰেও হৈ গ'ল গতিকে অসম গণ পৰিষদ এতিয়া বিজেপিৰ বিধিমৰ বাহিৰে আন একো নহয় গতিকে এই মুহূৰ্তত অসমত এটা নতুন শক্তিশালী আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ অতি প্ৰয়োজন আছে তেনেকুৱা সময়তে প্ৰত্যেক দিনাই আজি কালি পৰহি প্ৰত্যেক দিনাই আমাৰ ৰাইজৰ দলত যি ধৰণে শিৱসাগৰ অঞ্চলৰ শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহে যোগদানত অংশগ্ৰহণ কৰিছে ৰাইজৰ দলত যোগদান কৰিছে এতিয়া প্ৰমাণ কৰিছে যে এই মুহূৰ্তত আঞ্চলিকতাবাদী শক্তিৰ যথেষ্ট গুৰুত্ব আছে আমি ৰাইজৰ দলে চেষ্টা কৰি আছো যে অসমৰ আন এটা আঞ্চলিক শক্তি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ আমি দুইটা দলে ঐক্যবদ্ধ হৈ একলগ হৈ এটা নতুন ৰাজনৈতিক দল
এটা নতুন আঞ্চলিক শক্তি তৈয়াৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছো। এই সম্পৰ্কত অতি কমেও 5টা ৰাউণ্ডৰ আলোচনা ইতিমধ্যে সমাপ্ত হৈছে আৰু এই সম্পৰ্কে এতিয়া শীৰ্ষ পৰ্যায়ত আলোচনা বিলোচনা অব্যাহত আছে। আমি আশা কৰো যে নিৰ্বাচনৰ পাছতে আৰু কেইমাহমানৰ পাছতে আমি 2টা আঞ্চলিক ৰাজনৈতিক দল, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটাই ঐক্যবদ্ধকৈ এটা নতুন ৰাজনৈতিক দল, এটা নতুন ৰাজনৈতিক শক্তি, এটা নতুন আঞ্চলিকতাবাদী শক্তি তৈয়াৰ কৰিম আৰু এই আঞ্চলিকতাবাদী শক্তিয়ে সমগ্ৰ অসমক ৰাইজক ঐক্যবদ্ধ কৰি 2026 যাতে বিজেপিৰ বিকল্প এখন চৰকাৰ কৰিব পাৰো তাৰ কাৰণে চেষ্টা কৰিম। আমি ৰাইজৰ দলে এটা সঁচা শক্তিশালী নিবাস আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক শক্তিৰূপে নিজকে সবল আৰু শক্তিশালী কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছো। কাৰণ ইতিমধ্যে আপোনালোক সকলো জানে যে আমাৰ পুৰণি যিটো আঞ্চলিক দল আছিলে অসম গণ পৰিষদ, এই অসম গণ পৰিষদ কাৰ্যতঃ মৃত্যু ঘটিছে। আঞ্চলিকতাবাদী শক্তি নহয়। অসম গণ পৰিষদ এতিয়া বিজেপিৰ বহুতীয়া এটা গণসংগঠনৰ দৰেও হৈ গ'ল। গতিকে অসম গণ পৰিষদ এতিয়া বিজেপিৰ বিধিমৰ বাহিৰে আন একো নহয়। গতিকে এই মুহূৰ্তত অসমত এটা নতুন শক্তিশালী আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ অতি প্ৰয়োজন আছে। তেনেকুৱা সময়তে প্ৰত্যেক দিনাই, আজি কালি পৰহি প্ৰত্যেক দিনাই আমাৰ ৰাইজৰ দলত যি ধৰণে শিৱসাগৰ অঞ্চলৰ, শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহে যোগদানত অংশগ্ৰহণ কৰিছে, ৰাইজৰ দলত যোগদান কৰিছে, এতিয়া প্ৰমাণ কৰিছে যে এই মুহূৰ্তত আঞ্চলিকতাবাদী শক্তিৰ যথেষ্ট আৰু নিৰ্বাচনৰ পাছতে একত্ৰিত হ'ব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ। এনেদৰে বৃহৎ ঘোষণা কৰিছে এতিয়া নিৰ্বাচনৰ এদিন পূৰ্বে বিধায়ক অখিল গগৈয়ে। নতুন নামেৰে পৰিচিত হ'ব আঞ্চলিক দলটো আৰু আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে এনেদৰে এতিয়া আন এটা আঞ্চলিক দল গঠন কৰা হ'ব বা জন্ম দিয়া হ'ব বুলি উল্লেখ কৰিছে। আৰু যৌথ উদ্যোগত অৰ্থাৎ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একত্ৰিত হৈ এনেদৰে আন এটা ৰাজনৈতিক দল গঠন কৰা হ'ব বুলি ঘোষণা কৰিছে। অৰ্থাৎ দুই গগৈ একলগ হ'ব। লুৰিণজ্যোতি গগৈ আৰু বিধায়ক অখিল গগৈ একলগ হৈ এনেদৰে আন এটা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা হ'ব বুলি আনুষ্ঠানিক ঘোষণা কৰিছে আজিৰ দিনটোত বিধায়ক অখিল গগৈয়ে। আৰু যিটো দলৰ নাম নতুনকৈ নাম দিয়া হ'ব, অৰ্থাৎ নতুন নামেৰে নামাংকিত কৰা হ'ব, আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে এনেদৰে এতিয়া আন এটা ৰাজনৈতিক দল গঠন কৰাৰ প্ৰয়াস কৰা হ'ব বুলিও আহ্বান বা মন্তব্য প্ৰকাশ কৰিছে এতিয়া বিধায়ক অখিল গগৈয়ে। পুনৰবাৰ বিধায়ক অখিল গগৈ সেই মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। আমি ৰাইজৰ দলে চেষ্টা কৰি আছো যে অসমৰ আন এটা আঞ্চলিক শক্তি অসম জাতীয় পৰিষদ, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল, আমি দুইটা দলে ঐক্যবদ্ধ হৈ একলগ হৈ এটা নতুন ৰাজনৈতিক দল, এটা নতুন আঞ্চলিক শক্তি তৈয়াৰ কৰিবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছো। এই সম্পৰ্কত অতি কমেও 5টা ৰাউণ্ডৰ আলোচনা ইতিমধ্যে সমাপ্ত হৈছে আৰু এই সম্পৰ্কে এতিয়া শীৰ্ষ পৰ্যায়ত আলোচনা বিলোচনা অব্যাহত আছে। আমি আশা কৰো যে নিৰ্বাচনৰ পাছতে আৰু কেইমাহমানৰ পাছতে আমি 2টা আঞ্চলিক ৰাজনৈতিক দল, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দুইটাই ঐক্যবদ্ধকৈ এটা নতুন ৰাজনৈতিক দল, এটা নতুন ৰাজনৈতিক শক্তি, এটা নতুন আঞ্চলিকতাবাদী শক্তি তৈয়াৰ কৰিম আৰু এই আঞ্চলিকতাবাদী শক্তিয়ে সমগ্ৰ অসমক ৰাইজক ঐক্যবদ্ধ কৰি 2026 যাতে বিজেপিৰ বিকল্প এখন চৰকাৰ কৰিব পাৰো তাৰ কাৰণে চেষ্টা কৰিম। আমি ৰাইজৰ দলে এটা সঁচা শক্তিশালী নিবাস আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক শক্তিৰূপে নিজকে সবল আৰু শক্তিশালী কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছো। কাৰণ ইতিমধ্যে আপোনালোক সকলো জানে যে আমাৰ পুৰণি যিটো আঞ্চলিক দল আছিলে অসম গণ পৰিষদ, এই অসম গণ পৰিষদ কাৰ্যতঃ মৃত্যু ঘটিছে। আঞ্চলিকতাবাদী শক্তি নহয়। অসম গণ পৰিষদ এতিয়া বিজেপিৰ বহুতীয়া এটা গণসংগঠনৰ দৰেও হৈ গ'ল। গতিকে অসম গণ পৰিষদ এতিয়া বিজেপিৰ বিধিমৰ বাহিৰে আন একো নহয়। গতিকে এই মুহূৰ্তত অসমত এটা নতুন শক্তিশালী আৰু সকলোকে সামৰি লোৱা এটা আঞ্চলিক ৰাজনৈতিক শক্তিৰ অতি প্ৰয়োজন আছে। তেনেকুৱা সময়তে
প্ৰত্যেক দিনাই আজি কালি পৰহি প্ৰত্যেক দিনাই আমাৰ ৰাইজৰ দলত যি ধৰণে শিৱসাগৰ অঞ্চলৰ শিৱসাগৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা মানুহে যোগদানত অংশগ্ৰহণ কৰিছে, ৰাইজৰ দলত যোগদান কৰিছে, এতিয়া প্ৰমাণ কৰিছে যে এই মুহূৰ্তত আঞ্চলিকতাবাদী শক্তিৰ যথেষ্ট গুৰুত্ব আছে।